কি কৰোঁ মইতো সকলোকে সন্মান কৰোঁ কিন্তু মোক কোনেও সন্মান নিদিয়ে এনেকুৱা কি কৰোঁ যাতে মানুহে মোক মূল্য দিব সন্মান কৰিব তোমাৰ লগতো এনেকুৱা হয় নেকি যদি হয় তেন্তে ভিডিঅ'টো তোমাৰ বাবে ভিডিঅ'টো যদি তুমি শেষলৈকে চাই লোৱা তেন্তে সকলোৱে তোমাক সন্মান কৰিব আৰু তাৰ গ্যাৰাণ্টি মই দিছোঁ তোমাক কেৱল ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু ভিডিঅ'টোত কোৱা ৰুলছবোৰ ফ'ল' কৰিব লাগিব কিছুমান এটিটিউড ৰুল যিবোৰ আজি পৰ্যন্ত তুমি নাজানা বা কোনেও তোমাক কোৱা নাই যিবোৰ ফ'ল' কৰাৰ পিছত তুমি নিশ্চয় ক'বা চাপাছ ভাই বহুত উপকৃত হ'লোঁ আচল সমস্যা কি জানা আমাৰ সমাজত বা আমাৰ আশে পাশে বহুত হাৰামী মানুহ কিছুমান আছে ইয়াত সন্মান দিব কোনেও নিবিচাৰে কিন্তু সন্মান সকলোকে লাগে ৰেছপেক্ট এনেকুৱা এটা বস্তু যিটো পোৱাটো টকা ইনকম কৰাতকৈও কঠিন আৰু এই পৃথিৱীত বহুত কম মানুহে আছে যিসকলে সন্মান সহকাৰে মৃত্যুবৰণ কৰে কথাতে কয় নহয় জীয়াই থাকিবলৈ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট টকা খোৱা আৰু থকা কিন্তু এইটো সত্য যে এইবোৰৰ লগতে সন্মানো বহুত গুৰুত্বপূৰ্ণ ৰেছপেক্ট অবিহনে জীয়াই থকাটো অলপ কঠিন তুমি নিজেই ভাবি চোৱা 1% ৰেছপেক্ট অবিহনে তুমি কি জীয়াই থাকিব পাৰিবা আৰু জানা দুখৰ কথা হ'ল তুমি কাকো ক'বও নোৱাৰিবা যে মানুহে তোমাক সন্মান নকৰে এই কথা তুমি কাকো ক'ব নোৱাৰা কেৱল মাত্ৰ নিজৰ মনৰ মাজত লুকুৱাই ৰাখিব পাৰিবা কিন্তু এনেকুৱা কি কৰিব লাগে কিছুমান মানুহ আছে যিসকলক মানুহে বহুত সন্মান কৰে আৰু কিছুমান মানুহ বিচাৰিও একো সন্মান নাপায় মানুহ এনেকুৱা কিয় বেয়া মানুহক সন্মান কৰে কিন্তু সকলোৰে লগত ভাল হৈ থকা সকলোৰে লগত ভাল ব্যৱহাৰ কৰা তথাপিও মানুহে তাক অপমান কৰে চোৱা সন্মান পোৱা আৰু নোপোৱাৰ মাজত এটাই ৰিজন আছে আৰু সেইটো হৈছে এটিটিউড বহুতেই নাজানে এইটোৰ বিষয়ে তেওঁলোকে ভাবে মই মূৰ দাঙি যাম আৰু আনে মোৰ তল কৰি যাব কিন্তু এনেকুৱা কেতিয়াও নহয় আজিৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম এনেকুৱা 8টা এটিটিউড ৰুল যিবোৰে তোমাক সকলো সময়তে সন্মান দিয়াব সকলো ঠাইতে দিয়াব সকলো দিশৰ পৰা দিয়াব য'তেই যাবা তাতেই সন্মান পাবা আৰু জানা সকলোতকৈ মজাৰ বিষয়টো কি এই ৰুলবোৰ সকলোৰে বাবে সমান আৰু তাতকৈও মজাৰ বিষয়টো হৈছে ইয়াত কোনো বৈষম্য নাই তুমি বগা হোৱা বা ক'লা চাপৰ হোৱা বা ওখ এইবোৰ একো মেটাৰ নকৰে সেয়ে মই কৈছোঁ ভিডিঅ'টো যদি তুমি শেষ পৰ্যন্ত চাই লোৱা আৰু কালি ৰাতিপুৱাৰ পৰা তুমি য'তেই যোৱা এই 8টা ৰুল মাথাত সুমুৱাই ৰাখা আৰু সকলো সময়তে যাতে ফ'ল' কৰা ভিডিঅ'টো আৰম্ভ কৰা যাওক এটিটিউড নাম্বাৰ 1 বি এ এক্সপেঞ্চিভ মডেল অফ ৰেয়াৰ কপি এনেকুৱা এজন মানুহ তৈয়াৰ হোৱা যে বহুত দামী কিন্তু কম দামতো তোমাক যাতে পাব পাৰি কিছুমান প্ৰডাক্ট থাকে নহয় মাৰ্কেটত বহুত দামী মানুহে তাৰ বাবে পাগল হৈ থাকে কিন্তু যিসকল ধনী মানুহ তেওঁলোকৰ বাবে এইটো সাধাৰণ কিন্তু এই বস্তুটো যদি বহুত ৰেয়াৰ হৈ যায় সহজতে সেইটো পোৱা যায় ষ্টক আউট হৈ যাব আৰু তেতিয়া বহুত ধনী মানুহসকলেও পাগল হৈ যাব সেইটো পাবলৈ তুমি হয়তো একজেক্টলি বুজিয়ে পাইছা যে মই তোমাক কি ক'ব বিচাৰিছোঁ কেৱল মাত্ৰ গাইজা সন্মান পোৱা নাযায় প্ৰথমে এনেকুৱা এটা ব্যক্তিত্ব গঢ়ি তুলিব লাগিব যাতে মানুহে ভাবিবলৈ বাধ্য হয় যে আচলতে এই মানুহজন বহুত কামৰ বা তেখেতৰ বহুত প্ৰয়োজন আৰু তাৰ বাবে মানুহৰ লগত তোমাৰ এটেনশ্যন একেবাৰে কমাই দিব লাগিব এজন এক্সপেঞ্চিভ মানুহ কিদৰে তৈয়াৰ হয় নিজৰ ডিচেণ্ট মাইণ্ডছেটৰ মাধ্যমত নিজৰ ছাকচেছফুলৰ মাধ্যমত নিজৰ কমিটমেণ্টৰ মাধ্যমত আৰু এইবোৰৰ পৰাই মানুহে তোমাক প্ৰিমিয়াম বুলি ভাবিব আৰু যেতিয়া মানুহৰ বাবে তোমাৰ এটেনশ্যন কমি যাব তেতিয়া মানুহে তোমাক আগতকৈ বেছি সন্মান দিয়া আৰম্ভ কৰিব এটিটিউড নাম্বাৰ 2 বি কনফিডেণ্ট এণ্ড লুক এষ্ট্ৰাইট অফ দ্য অপনেণ্টছ আই চকু তল কৰি বা মূৰ তল কৰি থাকিলে নহ'ব নিজৰ দৃষ্টিত সদায় চাৰ্প এবং সাহসী হ'ব লাগিব যেতিয়াই কাৰো লগত দেখা কৰা চকুত চকু ৰাখি কথা কোৱা তেওঁ হয়তো তোমাতকৈ বেছি ধনী বা পাৱাৰফুল নহওক কিয় তোমাৰ চকুত এবং চেহেৰাত কনফিডেন্স ভাহি আহিব লাগিব ইয়াৰ ফলত কাষৰ মানুহজনে তোমাক চিৰিয়াছলি ল'ব আৰু সকলো সময়তে তেওঁ তোমাক তেওঁৰ প্ৰায়ৰিটি লিষ্টত আগত ৰাখিব তোমাক লগ পাবলৈ সকলো সময়তে এক্সাইটেড থাকিব আৰু তোমাক আনতকৈ বেলেগ ভাবিব ধৰিব চোৱা তোমাক ইয়াত কৰিবলগীয়া বিশেষ একো নাই মানুহৰ সন্মুখত কনফিডেণ্ট হৈ থিয় থাকিব লাগিব আৰু কাষৰ মানুহজনৰ চকুত চকু ৰাখি কথা পাতিব লাগিব ফলত হৈ ব্যক্তিজনে তোমাক হিৰৰ দৰে চাব তোমাক কেতিয়াও পাহৰিব নোৱাৰিব তোমাক ইগনোৰ কৰিব নোৱাৰিব এটিটিউড নাম্বাৰ 3 ডোন্ট এপ্ৰ'চ এনিবডি ফৰ হেল্প লেট দেম এপ্ৰ'চ ইউ মানুহৰ মাজত এটা বস্তু বহুত কমন দেখা যায় কিছুমান মানুহ থাকে যিসকলৰ এনেকুৱা অভ্যাস থাকে যে তেওঁলোকে বাৰে বাৰে আনৰ কাষত গৈ সহায় বিচাৰে বা তেওঁলোকৰ ওচৰত গৈ কান্দে যাতে তেওঁলোকৰ পৰা চিম্পেথি বা এটেনশ্যন পায় মানুহৰ পৰা এটেনশ্যন পাবলৈ যেতিয়া বাৰে বাৰে সেই মানুহজনক গৈ ডিষ্টাৰ্ব কৰে তেতিয়া ইমানেই বেছি চিপ লাগে যে তেওঁক সন্মান কৰাটো দূৰৰ কথা এনেকুৱা মানুহৰ লগত কোনেও থাকিব নিবিচাৰে নিজৰ ব্যক্তিত্বক যিমানখিনি ষ্ট্ৰং ৰাখিবা ঠিক সিমানখিনিয়ে ৰেছপেক্ট পাবা বাৰে বাৰে আনৰ ওচৰত গৈ সহায় বিচাৰা বা সহায় পোৱাৰ চেষ্টা কৰা এইটোৱে তোমাক মানুহৰ চকুত চিপ এবং ডিফেক্টিভ বনাব ফলত তোমাৰ চিনাকি মানুহবোৰেও তোমাৰ পৰা দূৰত থাকিব চেষ্টা কৰিব এটিটিউডৰ 3 নম্বৰ ৰুলটোৱে এইটোৱে ক'ব বিচাৰে যে তোমাক কাৰো ওচৰত যোৱাৰ প্ৰয়োজন নাই যিমানে কঠিন পৰিস্থিতি নাহক কিয় নিজকে চম্ভালিব চেষ্টা কৰা
এটিটিউড নাম্বাৰ 4 বি হনেষ্ট নেচাৰ এণ্ড কমিটেড অন হোৱাট ইউ মিনছ সৎ হোৱা বুজাৰ চেষ্টা কৰা এবং নিজৰ কথাৰ মূল্য দিয়া সমাজত প্ৰচলিত এষাৰ কথা আছে নহয় জীৱন গ'লেও যাওঁ কথাৰ লৰচৰ নহয় এতিয়াৰ মানুহে এই কথাটোত বৰ বেছি গুৰুত্ব নিদিয়ে যদি মানুহে এই কথাটো মানি চলে নহয় তেনেহ'লে ডাঙৰ সাম্ৰাজ্য কৰি তোলাটো সহজ কিছুমান মানুহ আছে যিসকলে কেৱল ডাঙৰ ডাঙৰ কথা কয় এইটো কৰিম সেইটো কৰিম কিন্তু সময়ত একোৱে নকৰে এনেকুৱা মানুহক ছ'চাইটিয়ে অবজাৰ্ভ কৰে কিন্তু যেতিয়া এনেকুৱা ঘটনাবোৰ বাৰে বাৰে ঘটি থাকে তেতিয়া মানুহৰ মনত তেওঁৰ প্ৰতি মান সন্মান একেবাৰে শেষ হৈ যায় আৰু এনেকুৱা মানুহে জীৱনত একো কৰিবও নোৱাৰে বা ডাঙৰ কিবা কৰিব গ'লেও মানুহে ছাপোৰ্ট নকৰে সেয়ে বেটাৰ এইটোৱে হ'ব যে কাকো একো কোৱাৰ প্ৰয়োজন নাই কোনেও গুৰুত্ব নিদিয়ে কিন্তু এটিটিউডৰ এই ৰুলবোৰ যদি ফ'ল' কৰা নহয় তেনেহ'লে যেতিয়াই কোনো ধৰণৰ কোনো কুৱেটমেণ্ট আহে তেতিয়া সেইটো পূৰ কৰাৰ কামত লাগি যোৱা আৰু এইটো প্ৰমাণ কৰা যে তুমি যি কোৱা সেইটো কৰাও যিটোত কোনেও বাধা দিবও নোৱাৰে আৰু এনেকুৱা কৰিলে মানুহৰ মাজত তোমাৰ সন্মান আগতকৈ 100% বাঢ়ি যাব এটিটিউড নাম্বাৰ 6 বি ইন লিমিটছ ফৰ ইনভলভিং ইন গ্ৰুপছ এইটো ৰেছপেক্টৰ সকলোতকৈ ডাঙৰ নিয়ম যদি সঁচাকৈয়ে জীৱনত সন্মান বিচাৰা তেনেহ'লে এই নিয়মটো নিশ্চয় পালন কৰিবা চোৱা তুমি কেতিয়াবা ঈগলক পাৰৰ মাজত উৰিব দেখিছা হয়তো কেতিয়াও দেখা নাই বা কেতিয়াবা বাঘক দেখিছা জংঘলৰ আন জন্তুৰ লগত ঘূৰি ফুৰা কেতিয়াও দেখা নাই এই দুইটা প্ৰাণীয়ে নিজৰ নিজৰ ফিল্ডৰ ৰজা আৰু এইটো বাঘ আৰু ঈগলে বহুত ভালদৰে জানে যে যদি ইহঁতে নিজৰ বাবে এটা লিমিট ছেট কৰি নলয় তেনেহ'লে আন প্ৰাণীবোৰে নিজকে ইহঁতৰ সমান ভাবিব ধৰিব যদি ঈগলে আন চৰাইবোৰৰ লগত থাকিব ধৰে তেন্তে আন চৰাইবোৰে ঈগলক ভাও নিদিয়ে ফলত ঈগলে আকাশত যে নিজৰ যি ৰাজত্ব তৈয়াৰ কৰিছে সেইটো মাটিত মিলি যাব ইয়াৰ পৰা এটা বহুত ডাঙৰ শিক্ষা ল'ব পাৰি কোনো মানুহৰ বাবে অকলশৰে জীৱন কটোৱাটো ইম্পচিবল আৰু এনেকুৱা কৰাটো উচিত নহয় কিন্তু যেতিয়া আন কাৰোবাৰ লগত লগ হোৱা বা বন্ধুবৰ্গৰ লগত থাকা তেতিয়া এটা লিমিটলৈকেহে এনজয় কৰা বা সমাজৰ যিসকল ব্যক্তি তোমাতকৈ ডাঙৰ যিসকলে তোমাক সন্মান কৰে মৰম কৰে তেওঁলোকক সঠিক মৰ্যাদা দিয়া কিন্তু যিসকল সমাজৰ আৱৰ্জনা তেওঁলোকৰ লগত মিলিব নাযাবা নহ'লে নিজৰো আত্মসন্মান হেৰুৱাই পেলাবা আৰু এইটো বহুত কমন বিষয় কিয়নো এইটো হৈছে হিউমেন নেচাৰ সেয়ে আনৰ লগত যেতিয়াই লগ হ'বা এটা সীমাৰেখা বজাই ৰাখিবা এটিটিউড নাম্বাৰ 6 অলৱেজ কাম আপ উইথ ফ্ৰেছনেছ অফ আইডিয়া সকলো সময়তে একেই খোৱা বোৱা ছেম ড্ৰামা ছেম মুভি চাই যিদৰে ভাল নালাগে ঠিক সেইদৰে একেই ধৰণৰ মানুহ যিসকলে সকলো সময়তে একেধৰণৰ ব্যক্তিত্ব ফুটাই তোলে পুৰণা আইডিয়াবোৰে লৈ থাকে এনেকুৱা মানুহক কোনেও পচন্দ নকৰে সেইবাবে সকলো সময়তে নিজকে আপ টু ডেট ৰাখিব লাগে বৰ্তমানত থাকিব লাগে ভৱিষ্যতৰ চিন্তা ভাৱনা লৈ তোমাৰ যিবোৰ আইডিয়া যিবোৰ তুমি মানুহৰ লগত শ্বেয়াৰ কৰিবা সেইবোৰত ফ্ৰেছনেছ থাকিব লাগিব যিবোৰ নতুন হ'ব লাগিব ইউনিক হ'ব লাগিব নতুন আইডিয়াৰ লগত নিজকে নতুনত্বতে গঢ়ি তোলা তেতিয়া তোমাৰ ডিমাণ্ড দ্ৰুত বাঢ়ি আহিব মানুহে তোমাক সন্মান কৰিব তোমাৰ পিছত ঘূৰি ফুৰিব এটিটিউড নাম্বাৰ 7 নেভাৰ এভাৰ ফেয়াৰ টু এনিৱান ইন চাৰ্কল আনক দেখি ভয় নকৰিবা আনৰ কিবা কথা যদি বেয়া লাগে তেনেহ'লে সেইটো তেওঁৰ সন্মুখতে কৈ দিবা আনৰ কিবা কথা যদি উচিত নালাগে তেনেহ'লে তাৰ প্ৰতিবাদ কৰা ইয়াৰ ফলত আনে তোমাৰ সন্মুখত দূৰৰ কথা তোমাৰ পিছতো তোমাৰ বদনাম গাব নোৱাৰে কাৰণ তেওঁ জানে যে তুমি তাৰ প্ৰতিবাদ কৰিবা ফলত তোমাৰ আশে পাশে থকা সকলোৱে তোমাক বেলেগ দৃষ্টিত চাব তোমাৰ আশে পাশে হয়তো আন কোনোবাই তোমাতকৈ বেছি বুদ্ধিমান থাকিব পাৰে বা তোমাতকৈ চতুৰ থাকিব পাৰে বা তোমাতকৈ পাৱাৰফুল থাকিব পাৰে কিন্তু তাতো তোমাক তোমাৰ এটিটিউড বজাই ৰাখিব লাগিব যদি মোক লৈ আন কোনোবাই বেয়া কিবা কয় তেনেহ'লে মই তাৰ প্ৰতিবাদ কৰিম আনে যিয়েই ভাবক এনেকুৱা এটিটিউড লৈয়ে থাকিব লাগিব ফলত কাৰো ক্ষমতা নাই তোমাক উইক ভাবিব এটিটিউড নাম্বাৰ 8 ৱাচ ইয়ৰ মুভি শ্বাৰ্পলি সকলো সময়তে নিজৰ ছালৰ ওপৰত মনোযোগ ৰাখিব লাগিব তোমাৰ ছালে তোমাক ৰজা বনাই দিবও পাৰে আৰু তোমাক ভিখাৰী বনাই দিবও পাৰে সেয়ে তুমি কাৰ কাৰ লগত ঘূৰি ফুৰা কোনে কোনে তোমাক ভাল পায় কোনে কোনে তোমাক বেয়া পায় সকলোবোৰতেই ধ্যান দিয়া তোমাক কেতিয়া ক'ত কেনেকুৱা ৰিয়েক্ট কৰিব লাগিব সেইবোৰত মনোযোগ দিয়া নিজৰ দুৰ্বলতাৰ ওপৰত কাম কৰা নিজৰ লক্ষ্যৰ ওপৰত সকলো সময়তে ধ্যান ৰাখা আৰু নিজৰ বুদ্ধিক সকলো সময়তে কামত লগোৱা এই 8টা ৰুল তুমি যদি ভালকৈ ফ'ল' কৰা নহয় তেন্তে চাবা তোমাৰ ৰেছপেক্ট লেভেল কেনেকৈ ইনক্ৰিজ হৈ আহিব আৰু এই ৰুলবোৰৰ ভিতৰত কোনটো ৰুল তোমাক আটাইতকৈ বেছি ভাল লাগিলে কোনটো ফ'ল' কৰাটো তোমাৰ বাবে বেছি উপযোগী কমেণ্টত লিখি যাবা আজিলৈ ইমানেই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত ধন্যবাদ